বিজনীত তুমুল যুঁজ হ'ব বিজেপি UPPLৰ অৰূপদের সন্মুখত প্ৰত্যাহ্বান কমল সিং নাৰ্জাৰীৰ নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমানে ল'ব নিৰ্ণায়ক ভূমিকা মূল ফেক্টৰ হ'ব বড়ো সংখ্যালঘু বাঙালী আৰু ৰাজবংশী ভোটাৰ BTCৰ 15টা সমষ্টিৰ ভিতৰত এটা অন্যতম সমষ্টি হ'ল চিৰাং জিলাৰ বিজনী সমষ্টি বিগত 5টা বছৰ সমষ্টিটো আছিল বিজেপিৰ দখলত তাৰ পূৰ্বে একেৰাহে 3টা কাৰ্যকাল বিজনীত জয়লাভ কৰিছিল BPFৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰীয়ে এইবাৰ সমষ্টিটো BPFে এৰি দিছে মিত্ৰদল বিজেপিক ইপিনে বিজনীত এইবাৰ বিজেপিয়ে বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ পৰিৱৰ্তে প্ৰাৰ্থিত্ব দিছে BTCৰ প্ৰাক্তন EM তথা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ অৰূপ কুমাৰ ডেক ইয়াকে লৈ সমষ্টিটোৰ বিজেপি কৰ্মীসকলৰ মাজত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ইপিনে বিজনীত UPPL দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে সমষ্টিটোৰ 3বাৰৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰীক ফলত বিজনীত এইবাৰ নিৰ্বাচনী যুঁজখন যথেষ্ট লক্ষণীয় হৈ পৰিছে এই সমষ্টিখন আগুৱাই লৈ যোৱাৰ কাৰণে যোৱা বছৰ অজয় ৰায় আছিলে অৰূপনাথ অজয় ৰায়ৰ নিচিনা মানে ভাল আমাৰ যুৱ মানে বিধায়কসকল আছিলে তেওঁলোকক মানে বাদ দি কি কাৰণত মানে অৰূপ দেক মানে বাহিৰৰ পৰা আমদানি কৰিব লগা হ'ল ইয়াতে আমাৰ বিজনী ৰাইজে কেৱল বিজনী ৰাইজ নাই যিসকলে বিজেপি দল কৰি আছে যিসকলে BPF দল কৰি আছে তেওঁলোকক মানে বহুত মনকষ্ট ভোগ কৰি আছে তেওঁলোকে কৈছে যে আমাক একেবাৰে তাচ্ছিল্য কৰিলে বিজনীত আমাৰ ইমান ভাল ভাল মানুহ থকা সত্ত্বেও আমাক ইয়াত মানে বিজনী ৰাজ্যক উপেক্ষা কৰি পেলাই কোন মানে কোকৰাঝাৰ বা ফকিৰাগ্ৰাম আমদানি কৰি আনিলে তাৰ পিছত তেখেতে নিজে জিকিব নোৱাৰিব বুলি ভাবি পেলাই মাইনৰিটি ভোট কাটিবৰ কাৰণে খলিলুৰ ৰহমানক তেখেতে উঠাই দিছে খলিলুৰ ৰহমান MCL আছে তেখেতক উঠাই দিছে তাৰপিছত আকৌ বড়ো ভোট কাটিবৰ ডিমেশ্বৰ বড়োক উঠাই দিছে খলিলুৰ ৰহমানক ভোট দিয়া মানে অৰূপদেক ভোট দিয়া আৰু অৰূপদেক ভোট দিলেতো আৰু মানে একেবাৰেই মানে বিজনী সমষ্টিখন বিক্ৰী কৰি দিয়া হ'ব ইয়াৰ উপৰিও বিজনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানে বিশেষকৈ BPF দলে সমষ্টিটো বিজেপিক এৰি দিয়াৰ পিছতে দলীয় পাৰিষদ খলিলুৰ ৰহমানে দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ফলত বিজেপি মিত্ৰজোঁটৰ অংকত কিছু খেলিমেলিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই সিটটো হঠাৎ কৰি বিজেপি দলক এৰি দিয়াত NDAক এৰি দিয়াত আমি অলপ দুখ পাইছো মনত ইয়াত দেখ আমাৰ BPF দলৰ জিকা সিট এই জিকা সিটটো BPF দল বিজেপি দলক যে এৰি দিলে NDAক এৰি দিলে কি কাৰণত এৰি দিছে সেইটো আমি ক'ব নোৱাৰো নাজানো কিন্তু আমাৰ যিজন প্ৰাৰ্থী সেই প্ৰাৰ্থীজন যদি আমাৰ লোকেল হল হয় হিও এটা কথা আছিল হিও আহিল একদম কোকৰাঝাৰৰ পৰা আৰু কোকৰাঝাৰৰ পৰা আহি ইয়াত প্ৰাৰ্থিত্ব দিয়াতে আমাৰ বিজনীবাসী ৰাইজ কিন্তু অসন্তুষ্ট হৈ গ'ল এই ক্ষেত্ৰত ভাল পোৱা নাই কিন্তু মই অতি সুন্দৰভাৱে ইলেকশ্যন খেলি আছো আৰু ইলেকশ্যনত মই বিভিন্ন মানুহৰ বিজনী সমষ্টিৰ অন্তত বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মানুহৰ সমৰ্থন পাইছো মই তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি মোক যিটো সহায় সহযোগিতা আগবঢ়াইছে যে মই যে এইবাৰ নিৰ্বাচনত যে জয়ী হ'ম এইটো একদম আজিৰ তাৰিখত একদম মই নিশ্চিন্ত হৈ গৈছো উল্লেখ্য যে বিজনী সমষ্টিত মূল ফেক্টৰ হৈছে বড়ো সংখ্যালঘু বাঙালী আৰু ৰাজবংশী ভোটাৰ 53,000 বড়ো ভোট 51,400 সংখ্যালঘু বাঙালী ভোটাৰ 39,500 আৰু ৰাজবংশী ভোটাৰ আছে 26,000 বড়ো ভোটৰ এটা বৃহৎ অংশ UPPLে আৰু কিছু অংশ বিজেপিয়ে লাভ কৰাৰ সম্ভাৱনা আছে বাঙালী ভোটৰ বৃহৎ অংশ লাভ কৰিব বিজেপিয়ে তো আজিৰ দিনত ND হিচাপে BPF আৰু বিজেপি একলগ হৈ খেলি আছে তো বিজেপিৰ যিমান ভোট BPFৰ যিমান ভোট একলগ হৈ গ'ল এতিয়া যুঁজ মই NDৰ লগত মই ভাবোঁ কাৰো যুঁজেই নহ'ব কাৰণ নিৰ্দলীয়ত আপুনি জানে একো দিব নোৱাৰে আৰু খলিলুৰ ৰহমান ডাঙৰীয়া আছিল MCLA পাৰিষদ তেখেতে কিমান ভোট পায় এইটো মই ফিল্ডত গৈ খবৰ লোৱা নাই মই মোৰ নিজৰ কামত ব্যস্ত হৈ আছোঁ আৰু আপুনি যে কমল সিং নাৰ্জাৰী ক'লে তেখেত যোৱাবাৰ কিন্তু হাৰিছে ইলেকশ্যনত যোৱাবাৰ BPFৰ পৰা খেলি তেখেত হাৰিছে আৰু এইবেলি UPPLৰ কেণ্ডিডেট তো এইবাৰ UPPL চৰকাৰী নাই তো সেইমতে মই ভাবোঁ যে ইমান যুঁজ নহ'ব বাঙালী বাওপন্থী ভোটাৰৰ কিছু সমৰ্থন লাভ কৰিব কংগ্ৰেছ প্ৰাৰ্থী ৰজত কান্তি সাহাই সংখ্যালঘু ভোটৰ বেছি সংখ্যক লাভ কৰিব নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমানে ৰাজবংশী তথা অবড়ো ভোটৰ কিছু লাভ কৰিব GSPৰ প্ৰাৰ্থী নৱশৰণীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী কন্দৰ বৰাই ফলত বিজনী সমষ্টিৰ নিৰ্বাচনী যুঁজখন আজিও ধূসৰ হৈ থকা পৰিলক্ষিত হৈছে অৱশ্যে মূল যুঁজখন বিজেপি আৰু UPPLৰ মাজতে হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিজেপি আৰু UPPL দলে পৃথকে পৃথকে পূৰ্ণগতিত নামিছে নিৰ্বাচনী প্ৰচাৰত
বিজেপি UPPL আৰু নিৰ্দলীয় প্ৰাৰ্থী খলিলুৰ ৰহমানৰ দাবী তেওঁলোকৰ জয় হেনো নিশ্চিত বিজনী সমষ্টিত মুঠ প্ৰাৰ্থী আছে 13 গৰাকী বিজনীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ দাসৰ সৈতে মুন গোস্বামীৰ ৰিপৰ্ট NKTV+।